ধুনীয়াকৈ খানা ৰিলিফ কৰিবৰ কাৰণে আহিছিলোঁ। কিবা ভাগ্যক্ৰমে আজি অখিল দাক লগ পাই গ'লোঁ, সেইকাৰণে অখিল দাক কেইটামান কথা ক'বলৈ মই আহিছোঁ অখিল দাৰ ওচৰলৈ। তেওঁ এইফালে ৰিলিফ দি ফুৰিছে, তেওঁ বহুত সাহাৰ্য দিছে। এইফালে তেওঁ নিজৰ ফালৰ পৰা যিখিনি পাৰিছে দিছে, বাকী যিখিনি তেওঁ হেৰি কৰিব লাগে তেওঁ CMৰ পৰা আনিব ৰাইজৰ কাৰণে, সেইটো আনিবই লাগিব, আনিব, সেইটো অখিল দা, আমাৰ বিশ্বাস আছে অখিল দাৰ ওপৰত। সেইকাৰণে অখিল দাক এটা মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, এতিয়া আমাক CM পুঁজিৰ পৰা বা আমাৰ এই চৰকাৰী ঘৰৰ পৰা আমাক এই দাইল আলু 5 কেজি কিবা এইখিনি আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট বা চৰাইদেউ ডিষ্ট্ৰিক্টৰ কাৰণে এইখিনি বস্তু আমাক নালাগে। আমাক এতিয়া লাগে মানুহৰ যিবোৰ মানুহৰ ঘৰ একদম ভাঙি শেষ হৈ গৈছে, সেই মানুহবোৰক ঘৰবোৰ বনাই দিয়ক, কাৰেণ্টৰ পোষ্টবোৰ পুতি দিয়ক, যিবোৰ কাৰেণ্টৰ পোষ্ট হেৰি হৈ গৈছে, আৰু যিবোৰ মানুহৰ একদম প্ৰাণ কাঢ়ি লৈ গৈছে সেই মানুহবোৰক মানে সহায় কৰক, সেইখিনিহে লাগে। অখিল দা কি ক'ব? মই ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীক বাৰম্বাৰ জনাই আছোঁ যে আমাৰ প্ৰতি ঘৰ বানপীড়িত পৰিয়াল, যাৰ পুৰা ঘৰ দুৱাৰ ভাগি গৈছে, ঘৰৰ ভিতৰৰ বস্তুবিলাক লোকচান হৈ গৈছে, প্ৰতিটো পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগে। আৰু এইটো দিবই লাগিব, হয়, দিবই লাগিব, এইটো আমাৰ দাবী, দিবই লাগিব, হয়নে? হয়নে নহয়? অখিল দাই নিজে যি কৰিব পাৰিছে নোৱাৰিছে সেইটো পিছৰ কথা, কিন্তু ৰাইজৰ মাজত আছে, ডাঙৰ কথা। এই আমাৰ জুবিন দাৰ দেশ, এই আমাৰ জুবিন দাৰ অসম। জয় আই অসম, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। মই ইয়াৰ হাতত দিলোঁ, এতিয়া ল'লে এতিয়া ল'ব পাৰিব, কাইলৈ ৰাতিপুৱা ল'লে কাইলৈ ৰাতিপুৱা ল'ব পাৰিব দেই। এইখিনি কথা মই কৈ গ'লোঁ, আৰু এতিয়া আপোনালোকৰ লগত ভাত খাই লওঁ নেকি? চব কঠীয়া পাৰি আছোঁ মই, 100 বিঘা কঠীয়া পাৰিবলৈ কাইলৈ পাৰিম 100 বিঘা, তাৰপিছত আৰু 200-300 বিঘামান পাৰিম। আপোনালোকৰ কাৰণে মই কঠীয়াখিনি চব ৰেডি কৰি আছোঁ দেই। হয়, এখন প্লেট দিয়া।